ক্ৰমাগত দুদিন ধৰি গুৱাহাটীত যান-জঁটৰ এক ভয়ানক ছবি। এদিন যদি কংগ্ৰেছৰ ৰেলীৰ বাবে যান-জঁট, আন এদিন আকৌ কৃষক মুক্তিৰ প্ৰতিবাদত দিছপুৰৰ পৰা উলুবাৰীলৈ যান-জঁটৰ ভয়ানক ছবি। চাৰি ঘণ্টাৰ বাবে তীব্ৰ যান-জঁট মহানগৰীৰ ৰাজপথত। কালি যদি মালিগাঁও ভৰলুৰ ৰাজপথত যান-জঁট, আজি আকৌ দিছপুৰৰ পৰা উলুবাৰীলৈ। কংগ্ৰেছৰ প্ৰতিবাদী ৰেলীৰ নামত শুকুৰবাৰে কিদৰে ভয়ানক যান-জঁট হৈছিল সেই দৃশ্য আপুনি নিশ্চয় পাহৰা নাই। কেনেকৈ গৰ্ভৱতী মহিলাই এম্বুলেন্সত চিৎকাৰ কৰিছিল সেয়াও দেখুৱাইছিলোঁ আমি। এই দৃশ্য শনিবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পদযাত্ৰাৰ নামত মহানগৰীৰ ৰাজপথত এক প্ৰকাৰ পণবন্দী হ'ল সাধাৰণ জনতা। GS ৰোডত ভয়ানক পৰিস্থিতি। খানাপাৰাৰ পৰা ৰাজভৱনলৈ কৃষক মুক্তিৰ প্ৰতিবাদী সমদলৰ নামত ৰাইজে হাৰাশাস্তি ভোগ কৰিলে ৰাজপথত। এয়া দিছপুৰ গণেশগুৰিৰ দৃশ্য। চাওক কিদৰে ৰাজপথত আবদ্ধ হৈ পৰিছে শ শ বাহন। দিনৰ ব্যস্ত সময়ত উলুবাৰী হৈ পৰিল এক প্ৰকাৰ স্তব্ধ, কাৰণ ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। একে দৃশ্য দেখা গ'ল গুৱাহাটী ক্লাব অঞ্চলতো। সেই ৰাইজৰ খুব শুনক। এই আন্দোলনৰ কাৰণে আমি অসুবিধা পাই আছো। মানুহ মৰি যাব, মানুহৰ জীৱনৰ কোনো নিৰাপত্তা নাই। মানুহ মৰাৰ পিছত তেওঁলোকৰ আন্দোলনটো সমাধান হ'ব নেকি? এইটো কি অৱস্থা হৈ আছে? 3 ঘণ্টা হ'ল জামত। মই 1 ঘণ্টাৰ ওপৰত হ'ল। প্ৰায় আধা ঘণ্টা লাগি গ'ল গণেশগুৰিৰ পৰা এইখিনি আহোঁতে। জামেৰ জাম, পুৰা ফুল জাম। অৱশ্যে কাকিৰ পৰা আৰম্ভ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 9দিনীয়া পদযাত্ৰা অন্ত পৰে ৰাজভৱনৰ সন্মুখত। ভূমিপট্টাৰ দাবী, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে আছিল কৃষক মুক্তিৰ এই পদযাত্ৰা। সমগ্ৰ অসমবাসীৰ কাৰণে তৰুণ গগৈ দুৰ্নীতিৰ প্ৰতীকত পৰিণত হৈছে। গতিকে এই তৰুণ গগৈ আৰু নৰেন্দ্ৰ মোদী এই দুইজনৰ ৰাজনীতিৰ বিৰুদ্ধে, কংগ্ৰেছ আৰু বিজেপি ৰাজনীতিৰ বিৰুদ্ধে সমগ্ৰ ৰাইজে ঐক্যবদ্ধভাৱে হাজাৰ হাজাৰ ৰাইজ আপোনালোকে চাওক এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। কেমেৰা পাৰ্চন নৱ আৰু হিতেশৰ সৈতে মনোৰঞ্জন দত্ত আৰু অৱন দত্ত, নিউজ লাইভ।